ভোটদান আৰম্ভ আৰু ভোটদানৰ লগে লগে আৰম্ভ হৈছে প্ৰাৰ্থীসকলে ভোটাৰৰ কাষলৈ গৈ পেলাই এবাৰ ৰাতিপুৱা সময়ত পুৱাৰ ভাগতেই এবাৰ তেওঁলোকক মাত এষাৰ দিয়া আৰু এই গোটেই পৰিৱেশটো আচলতে আধ্যাত্মিকতাৰে আৰম্ভ হৈছে। এইফালে যদি ভুৱন গাম আনফালে আপুনি চিত্ৰৰঞ্জন বসুমতাৰী, কিন্তু চিত্ৰৰঞ্জন বসুমতাৰী পুৱাৰ ভাগত এটা বেলেগ ধৰণৰ পৰিৱেশেৰে আৰম্ভ কৰিছে। মই দেখুৱাইছোঁ পৰিৱেশ হ'ল লাল চাহ খাই একেলগে ভোটাৰসকলৰ লগত কথোপকথন কৰিছে একেবাৰে সহজ সৰলভাৱে আৰু সংবাদ মাধ্যমকো লগত লৈ লৈছে যে একাপ চাহ খাওঁ, আহক একেলগে চাহ খাই আমি আৰম্ভ কৰিম, আহক আমি তেখেতৰ লগত অকণমান কথা পাতিম। আৰু চাহ মই আকৌ কৈছোঁ যে খুব এনেকুৱা হেমগেমীয়া পৰিৱেশ নহয়, খুব উদ্দাউল নহয় যে একেবাৰে যাব লাগিব কৰিব লাগিব এনেকুৱা নহয়, একেবাৰে ফ্লেক্সিবল, গোটেই পৰিৱেশটো ফ্লেক্সিবল। দাদা প্ৰথমতে আজি শুভেচ্ছা জনাই লৈছোঁ আপোনাক এই সমগ্ৰ যাত্ৰাৰ বাবে। ধন্যবাদ। কি ক'ব, মিচিকিয়া হাঁহিয়ে এইটো কয় যে সাংঘাতিক ধৰণৰ এটা ভিতৰত স্পিৰিট আছে। নাই, তাৰমানে প্ৰথম ভগৱানক সেৱা ল'ব লাগে, ভগৱানৰ ওচৰত সেৱা জনালোঁ আৰু মাজুলীবাসী ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিলোঁ। আৰু যিহেতু পবিত্ৰ ঠাই, সেই পবিত্ৰ ঠাইত মাজুলীবাসী সদায় পবিত্ৰ মন লৈ আগবাঢ়ে, মই পবিত্ৰ মন লৈ সেৱা কৰিবৰ কাৰণে আহিছোঁ। আৰু সেই সংস্কৃতিবান ঠাই, এটা সন্মানীয় ঠাই, ময়ো এগৰাকী মাজুলীবাসী ৰাইজৰ আশীৰ্বাদত যে মই যে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ কাৰণে যে মই সুবিধা পালোঁ, তাৰ কাৰণে মই ৰাইজক ধন্যবাদ দিছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ভগৱন্তই যাতে মাজুলীবাসীৰ কাৰণে সুখ আৰু সুৰক্ষা, শান্তি আৰু প্ৰগতি আনিব পাৰে। যথেষ্ট মই কৰিবলগীয়া কাম আছে, নিশ্চয় সেৱা আগবঢ়াই যাম। আপোনাৰ গোটেই বস্তুটো এক্সেপশ্যনেল দেখিলোঁ যে আমি দেখা পাওঁ যে প্ৰাৰ্থীগৰাকী ৰাতিপুৱা সময়ত সাংঘাতিক ধৰণৰ টেনশ্যনত থাকে, কাৰোবাৰ ওচৰলৈ যাব লাগে দৌৰি, মাতিবগৈ লাগে, ইটোৰ পৰা সিটোলৈ দৌৰিব লাগে চেণ্টাৰ, কেনেকৈ ভোটাৰৰ কাষত এবাৰ যাব পাৰি। আপোনাৰ গোটেই পৰিৱেশটো একেবাৰে সহজ হৈছে, লাল চাহেৰে আৰম্ভ হৈছে নীলকণ্ঠত সেৱা কৰাৰ পিছত। এই সাহসটো, এই এক্সেপশ্যনেলটো নাই, আচলতে প্ৰথমতে মাজুলী যিহেতু আমাৰ আধ্যাত্মিক প্ৰাণকেন্দ্ৰ আৰু আধ্যাত্মিকভাৱে খুব মোকো শক্তিশালীভাৱে সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰসকলে যথেষ্ট আশীৰ্বাদ দিছে। ইয়াৰ মঠ মন্দিৰ সকলো ঠাইত মই যাবলৈ চেষ্টা কৰিছিলোঁ আৰু সেইমতে মই আশীৰ্বাদ পাইছোঁ। মাজুলীবাসী প্ৰান্তে যাবলৈ চেষ্টা কৰিছিলোঁ, কম সময়ৰ ভিতৰতে। সকলো ঠাইত যাব নোৱাৰিলেও যথেষ্ট ৰাইজে উৎসাহত মোক লৈছে আৰু যথেষ্ট আশীৰ্বাদ দিছে। সেইকাৰণে ৰাইজৰ সেই মৰমটো পাই মই অভিভূত হৈছোঁ আৰু মই নিশ্চয় সেৱা কৰিবলৈ কাৰণে সুযোগ যে পাইছোঁ, সেইটো মোৰ কাৰণে ডাঙৰ কথা, মাজুলীত এইটো ডাঙৰ সৌভাগ্য। আৰু সেইকাৰণে এতিয়া যিহেতু আজি নিৰ্বাচনৰ আৰম্ভণি, যে ৰাইজে যাতে খুব শান্তিপূৰ্ণভাৱে নিজৰ গণতান্ত্ৰিক যিটো অধিকাৰ যাতে সাব্যস্ত কৰে আৰু বিবেক আছে, মাজুলীবাসী ৰাইজ সচেতন সজাগ আৰু এইবাৰ বিবেক ভোটে প্ৰাধান্য পাব, নিশ্চয় পাব। মাজুলীবাসী ৰাইজৰ সমান বিবেক থকা অসমত নায়েই, যাৰ কাৰণে মাজুলীবাসী ৰাইজে সংস্কৃতিবান হৈ আছে, আধ্যাত্মিক প্ৰাণকেন্দ্ৰ, য'ত মানে গুৰুজনা শ্ৰীমন্ত শংকৰদেৱ আৰু গুৰুজনা মাধৱদেৱে ইয়াতে মণিকাঞ্চন হৈছিল। গতিকে ইয়াত আৰু মানে বহুত শিকিবলগীয়া আছে, তেওঁলোকে বহুত আদৰ্শ দেখাই থৈ গৈছে। গতিকে সেই ঠাই আমাৰ কাৰণে ময়ো পাই আৰু অসমে পাই গৌৰৱ কৰিছে। আৰু এটা কথা মই সোধা, আপুনি সকলো জেগালৈ যাবগৈ নোৱাৰিলে, মই যিমান দূৰ জানো, যিমান মানুহে আপোনাক বিচাৰিছিল ওচৰলৈ, আপুনি খুব দৌৰিলে প্ৰায় 10টা-15টা দিন, সময় একেবাৰে ছুটি হ'ল আপোনাৰ বাবে, আমি যিমান দূৰ জানো। তথাপিও ৰাইজৰ ওচৰত কেনেকৈ মেছেজটো পঠিয়াইছে? নাই, 11 দিন সময়, আমাৰ বহুত কৰ্মী আছে, মানে 3টা দলৰ, বিশেষকৈ মানে ৰাইজৰ দল অখিল গগৈ ডাঙৰীয়া, তাৰপিছত ইফালে কংগ্ৰেছ দল ভূপেন বৰা ডাঙৰীয়াকে কৰি মানে আপোনাৰ সকলো দলৰ নেতৃবৰ্গ আৰু বিশেষকৈ জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈ আৰু জগদীশ ভূঞা ডাঙৰীয়া, খুব তেওঁলোকে প্ৰচাৰ কৰিছে, সকলোৱে গৈছে ঠায়ে ঠায়ে। আৰু আমাৰ মূল কথাটো হ'ল মাজুলী সমস্যাটো ক'ত আছে, সেইটো প্ৰথমতে আমি চাই লোৱাটো। মই ইয়াত অহাৰ আগতে মই এটা ৰিচাৰ্চ টিম বঢ়াই দিছোঁ। সেই ৰিচাৰ্চ কৰি আমি মাজুলীত ক'ত কি সমস্যা আছে, ক'ত কেনেকৈ জনগাঁথনি আছে, কাৰ কি মানে আশা আকাংক্ষা আছে, চৰকাৰে ঢুকি পাইছে নাই, এইবিলাক চব আমি পৰ্যবেক্ষণ কৰিব দিছোঁ প্ৰথমতে। গতিকে ৰাইজে নিশ্চয় আমাৰ কথাবিলাক গম পাইছে যে খুব প্ৰেক্টিকেলি লৈছে, খুব বাস্তৱসন্মতভাৱে আমাক গ্ৰহণ কৰিছে। সেইকাৰণে ৰাইজে এতিয়া উচ্চমুখৰ পৰিৱেশ আৰু গণতান্ত্ৰিকভাৱে তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিব, কাৰণ গণতান্ত্ৰিক প্ৰমূল্যবোধ ৰাইজৰ হাতত আছে। আজিৰ দিনটোৰ শেষ কুৱেশ্যন, আজিৰ দিনটোত কেনেকৈ ৰাইজৰ ওচৰলৈ যাব? এতিয়া আৰম্ভ হৈছে পুৱা 8 বজাৰ লগে লগে, আপুনি কেনেধৰণে যাব আজি গোটেই দিনটো? নাই, এতিয়া মই কেইবাখনো পঞ্চায়ত মই ভোট কেন্দ্ৰসমূহত মই যাবলৈ চেষ্টা কৰিছোঁ, কাৰণ ৰাইজে বিচাৰিছে একদম শেষত হ'লেও আহক। গতিকে মোক চাবলৈ কাৰণে আৰু মোক আশীৰ্বাদ দিবলৈ কাৰণে ৰাইজে বহুত উদ্বাউল হৈ আছে। গতিকে নিশ্চয় ৰাইজৰ ওচৰত যাম, ৰাইজৰ পৰা আশীৰ্বাদ ল'ম আৰু ধুনীয়াকৈ তেওঁলোকে ভোটদান কৰিব শান্তিপূৰ্ণভাৱে। কাৰণ মাজুলীবাসী ৰাইজে মানে কি ক'ম এতিয়া, যথেষ্ট আশীৰ্বাদ দিছে আৰু ময়ো কৈছোঁ পবিত্ৰ মন লৈ আহিছোঁ। তেওঁলোকৰ পবিত্ৰতা ৰক্ষা কৰাৰ ক্ষেত্ৰত মাজুলী এটা সন্মানীয় সমষ্টি, যাতে সকলোৱে ৰক্ষা কৰাৰ ক্ষেত্ৰত তেওঁলোকে আগবাঢ়িব। ধন্যবাদ জনাইছোঁ। লাল চাহেৰে আৰম্ভ হৈছে পুৱাৰ যাত্ৰা আৰু লাল চাহেৰে আমিও আৰম্ভণি কৰিছোঁ। এয়া ইতিমধ্যে মই আকৌ এবাৰ কৈছোঁ যে চাহেৰে আৰম্ভ হৈছে, মই লাল চাহ, খুব ফ্লেক্সিবল এটা পৰিৱেশ, সহজভাৱে মানুহৰ ওচৰলৈ যোৱা এটা প্ৰক্ৰিয়া
আৰু এই আমি চাহৰ এখন দোকানত উপস্থিত আছোঁ চাহ যিজনে দিছে তেখেতৰ ওচৰতো হাঁহিমুখীয়াভাৱে তেখেত কাষ চাপিছে এয়াই হৈছে পৰিৱেশ চিত্তৰঞ্জন বসুমতাৰীৰ প্ৰচাৰ আজি ৰাইজৰ কাষলৈ যোৱাৰ গোটেই পৰিৱেশটোৱে অগতানুগতিকতাৰে আৰম্ভ হৈছে প্ৰথমতে শিৱ দেৱাদিদেৱ মহাদেৱৰ শ্ৰীচৰণত প্ৰথম প্ৰাৰ্থনা আৰু তাৰপিছত একেলগে সাংবাদিকৰ লগত একাপ লাল চাহ আৰু তাৰপিছত ভোটাৰৰ ওচৰলৈ আমি বিদায় লৈছোঁ এয়া হৈছে মাজুলীৰ চিত্তৰঞ্জন বসুমতাৰী এক্সেপশ্যনেল আজিৰ দিনটোৰ যাত্ৰা হয়